Hello friends, welcome back to my YouTube channel. তো মই 30 তাৰিখে 9 মাইলৰ পৰা SSC দি ইণ্টাৰভিউ দি আহিলোঁ। তাত মানে কি হৈছিল কি নহৈছিল এইটো যে আপোনালোকক জানকাৰী দি আছোঁ। চবে কমেণ্ট কৰি আছে দাদা ট্ৰেকটো কেনেকুৱা, ৰ'ডৰটো কমেণ্ট কৰি কোৱা, ডকুমেণ্ট কি চেক হৈছে, কেইটাত ওলাই দিছে। আমি ৰাতি 12টা বজাত শুই উঠিছিলোঁ। 12টা বজাত শুই উঠি কিনে 12:35 মানত ৰুমৰ পৰা গৈছোঁ। তাত 12:40 মানত পাইছোঁ যে তাতে যাই কিনে আপোনালোকে লাইন বাটত এটা গণ্ডগোল নকৰিব। মই আপোনাৰ ফটো আছে, মই লগাই দিম বাৰু ভিডিঅ'ত। ছাইডত আপোনালোকে কোনখিনি ঠাইত লাইন পাতিব, তাতে এটা ATM আছে। ATMটোৰ আগত তাতে লাইন কৰাই বহাই থৈ দিয়ে। তো আপোনালোকে কাৰো পিছত মানে লাইনটো নাপাতিব। আপোনালোকে যদি সোনকালে যাই পাই 4-5টা লাইন হৈ থাকিলে আপোনালোকে এক্সট্ৰাকৈ ফাৰ্ষ্টৰ পৰা এটা লাইন বনাব। তেতিয়াহ'লে ফাৰ্ষ্টৰ পৰা যোনে যাই ফাৰ্ষ্টৰ পৰা উঠাই নিয়ে। তাৰপিছত ৰাতি আমাৰ সেইদিনা 2:20ত গেটখন এণ্ট্ৰি কৰিছে আৰু 30 তাৰিখে অলপ সোনকালকৈ যাব। 3-3:30 মানলৈকে নৰখিব। কিছুমানে বহুত দেৰিকৈ যায়। আমি 12টা মানত গৈছিলোঁ কাৰণে ফাৰ্ষ্ট গ্ৰুপত দৌৰিব পাইছোঁ। আমাৰ যোনটো 4 নম্বৰ গ্ৰুপ আছিল লাষ্ট গ্ৰুপটোত, তাতে 200টাৰ ভিতৰত 108জনে ফেইল কৰিছে ৰানিঙত। আৰু হাইট ৱেট চেষ্টত আছে। তো বহুত ৰানিঙত ফেইল কৰি আছে চলিগিলা কেণ্ডিডেটগিলা। আপোনালোকে এইটো ভুল নকৰিব। আৰু এইবাৰ কাট অফো কম যাব, টেনশ্যন ল'ব নালাগে, কাৰণ ইমান চলি ফেইল কৰি আছে। তো আপোনালোকে লাইন বা তাত মই দেখাই আছোঁ কাগজ এখনত আঁকি কিনে চব জানকাৰী দি আছোঁ। তাৰপিছত যেতিয়া এণ্ট্ৰি কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড আৰু এডমিট চাব। তাৰপিছত চাব আপোনালোকে তাতে এণ্ট্ৰি কৰাৰ পাছত অলপ টাইম বহাই থৈ দিব 200জন হোৱালৈকে। 200জন হোৱাৰ পাছত আপোনালোকক একদম মেইন গেটলৈকে লৈ যাব। তাতে যাই কিনে RFID চিপটো দিব। তাৰপিছত বুক প্লেটখন দিব। তাৰপিছত দি কিনে আৰু একবাৰ ভিতৰত লৈ যাব। ভিতৰত যাই কিনে বায়'মেট্ৰিক টেষ্ট হ'ব। বায়'মেট্ৰিক টেষ্টত আপোনালোকে চেছ নম্বৰটো খেলি মেলি নকৰিব। চেছ নম্বৰটো খেলি মেলি কৰিলে কণা লাগি যাব। তাতে যাই কিনে আকৌ নেক্সট বাহিৰত কিবা ষ্টাৰ্টিং পইণ্টত লৈ আহিব। ষ্টাৰ্টিং পইণ্টত লৈ আহি কিনে আপোনালোকক দৌৰাব। তাৰপিছত ফাৰ্ষ্ট দৌৰাওঁতে হাইট আছে অলপ 300 মিটাৰমান হাইট আছে, অলপমান ওখ আছে, সেইখিনি অলপ কষ্ট হ'ব। বাকী ফিনিচিং পইণ্টত যেতিয়া এই মেডিকেল এখন আছে তাতে অলপ ডাউন আছে, সেইখিনি আপোনালোকৰ যাওঁতে টাইম কমিব। 5 মিনিটমান লাগিব ভালকৈ লাহে যদি দৌৰে। তাৰপিছত ৰানিঙত আপোনালোকে ফেইল নকৰিব পৰালৈকে। আৰু ফাৰ্ষ্ট অলপ 1-2 নম্বৰ গ্ৰুপতে ৰানিং কৰিব প্ৰেক্টিছ কৰিব চেষ্টা কৰিবা। তাতে যদি লাষ্টৰ গ্ৰুপলৈকে থাকে নহয় বহুত কষ্ট হ'ব, কাৰণ যদি ৰ'দ দি দিয়ে ৰ'দত বহুত কষ্ট হ'ব দাউৰতে। তো চেষ্টা কৰিব সোনকালকৈ ৰানিং কৰিবলৈকে। তাৰপিছত ৰানিং কমপ্লিট হোৱাৰ পাছত তোমালোকে তাতে অলপ ৰেষ্ট দিব। ৰেষ্ট দি কিনে ভিতৰত লৈ যাব। ভিতৰত লৈ যাই কিনে এটা ফাইল এটা দিব। ফাইলটো ফিল কৰি কিনে তোমালোকক তাতে জমা ল'ব। জমা লৈ কিনে হাইট ৱেট চেষ্ট জুখিব। হাইট ৱেট চেষ্টত ভিতৰলৈকে লৈ যাব, হলটোৰ ভিতৰলৈকে। তাতে হাইট ৱেট চেষ্ট জুখিব। তাৰপিছত কি হ'ব, তাতে হাইট ৱেট চেষ্ট জোখাত মানে কি হৈছে জানা, বহুত ৰেহাই দিছে হাইট আৰু চেষ্টত। মানে আমাৰ গ্ৰুপৰ এজন আছিল 10 মিনিটমান তাকে জুখিছে। 10 মিনিটমান জোখতে মানে বহুত চেষ্টা পাইছিল, কিন্তু তাৰ অলপমান এইখিনিমান থাকি গ'ল। এইখিনিমানৰ কাৰণে বহুত চেষ্টা কৰিছে পাছ কৰাই দিব। আৰু চেষ্টতো বহুত চেষ্টত তাৰ বাবে নহয় আমাৰ আমি ফাৰ্ষ্ট গ্ৰুপত হাইটত যদি কিবাকে মিলাই দিব পৰা 1 চেণ্টিমিটাৰ তেতিয়াহ'লে হৈ যাব। বাকী সেইখিনি হোৱাৰ পাছত বাকী একো নাই। তাতে এনেক্সাখন লাগিব। এনেক্সাখন যদি থাকে তেতিয়াহ'লে হাইট ৱেট চেষ্টত ভাল হ'ব। আৰু সেইখিনি কমপ্লিট হোৱাৰ পাছত আৰু একো নাই, বাহিৰত বহি থাকিব দিছে। আৰু আপোনাক ৰিজাল্ট দিলে 3:30 মানত। 3:30 মানত ৰিজাল্ট দিওঁতে আমি 4:30 মানত ওলাই আহিলোঁ আৰু তাৰপৰা ফাৰ্ষ্ট গ্ৰুপত দৌৰাৰ কাৰণে। বাকীবিলাকৰ দেৰি হৈছে ওলাওঁতে। এইখিনিয়ে আৰু যদি কিবা জানিব লগা থাকে কমেণ্ট কৰি দিবা, মই কমেণ্টৰ ৰিপ্লাই দি দিম। তো আজিলৈকে এইখিনিয়ে। জয় হিন্দ, বাই বাই।